নলবাৰীৰ মুকালমুৱাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ প্ৰদান বৰক্ষেত্ৰী উন্নয়ন খণ্ড আৰু বৰভাগ উন্নয়ন খণ্ডৰ মুঠ 2057 গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ প্ৰদান কৰে জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাই। নলবাৰী জিলাৰ মুকালমুৱাত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ সভাগৃহত গৃহ অনুমোদন পত্ৰ অনুষ্ঠানটো অনুষ্ঠিত হয়। অনুষ্ঠানটোত বৰক্ষেত্ৰী উন্নয়ন খণ্ড আৰু বৰভাগ উন্নয়ন খণ্ডৰ মুঠ 2057 গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ প্ৰদান কৰে। অনুষ্ঠানটোৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰীসকলক গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা অনুষ্ঠান ভাৰ্চুৱেলি প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানটোত উপস্থিত থাকি জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাই বৰক্ষেত্ৰী সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত গৃহ অনুমোদন পত্ৰ প্ৰদান কৰে। আজিৰ এই অঞ্চলটো জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ লগতে নলবাৰী জিলাৰ পৰিষদৰ অধ্যক্ষ গীতুমণি বৈশ্য, বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তুভ ৰয়, বৰক্ষেত্ৰী উন্নয়ন খণ্ড আৰু বৰভাগ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা গৃহ লাভ কৰা হিতাধিকাৰীসকল উপস্থিত থাকে। আৱাস প্লাছত আজি এটা কিস্তিৰ হিতাধিকাৰীক আবেদন পত্ৰ দিলোঁ। আমাৰ প্ৰধানমন্ত্ৰীৰ উদ্যোগত প্ৰধানমন্ত্ৰী আৱাস প্লাছ লৈ পেলাই অসমে প্ৰায় 28 লাখ ঘৰ পাবলৈ সক্ষম হৈছে আৰু 28 লাখ এই কিস্তিটোৰ পিছত 28 লাখ ঘৰ প্ৰায় সম্পূৰ্ণ হ'ব আৰু আমিও বৰক্ষেত্ৰীবাসীও 2057 গৰাকী হিতাধিকাৰী আজি এই আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে আৰু 2057 গৰাকী ব্যক্তিক আমি আনুষ্ঠানিকভাৱে আবেদন পত্ৰ দিছোঁ আৰু তেওঁলোকে যাতে কোনো ধৰণৰ বাধা নোপোৱাকৈ পইচাখিনি পাই ঘৰটো যাতে সম্পূৰ্ণ হয় তাৰ কাৰণে আমি গোটেই আমাৰ কৰ্মচাৰী পঞ্চায়ত প্ৰতিনিধি গাঁও চবেই সহায় কৰিব পাৰে তাৰ আহ্বানো আমি সকলোলৈকে ৰাখিছোঁ। 2011 চনৰ চেঞ্চাছ যেতিয়া হৈছিল তাত বহু পৰিয়াল বাদ পৰিছিল। এতিয়া 2018 চনত আমাৰ অসম চৰকাৰৰ অনুৰোধ মৰ্মে ভাৰত চৰকাৰে আমাক আকৌ প্ৰায় 28 লাখ ঘৰ অসমৰ কাৰণে দিয়াৰ এটা সুবিধা কৰি দিলে। এই 28 লাখ ঘৰৰ এইটো এটা লাষ্ট ইনষ্টলমেণ্ট লাষ্ট ফেজ। এই ফেজটোৰ জৰিয়তে আমাৰ প্ৰায় 28 লাখ ঘৰ এইখিনি সম্পূৰ্ণ হ'লে 28 লাখ ঘৰ সম্পূৰ্ণ হ'ব আৰু ৰৈ যোৱাখিনিৰ কাৰণে ইতিমধ্যে জিঅ' টেগিং কৰা হৈছে। এইবিলাক আমাৰ গাঁও সভাই এই জিঅ' টেগিং কৰা বেনিফিচিয়াৰীখিনি যে গাঁও সভাই অনুমোদন দিব সেইখিনিও নেক্সট পৰ্যায়ত সেই ঘৰখিনিও দিয়াৰ কাৰণে ইতিমধ্যে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সন্মতি প্ৰকাশ কৰিছে। মুকালমুৱাৰ পৰা ছায়ানুৰ আলমৰ ৰিপৰ্ট, বাৰ্তা টু জেড।